तेरी ओर लिए जा তেনেহলে সেইসকল ব্যক্তি এইসকল শিল্পীক বা এই ভালবিলাকৰ কথা প্ৰচাৰ কৰাৰ বা আগবঢ়াই দিয়াৰ বাবে আগবাঢ়ি আহিব লাগে হয়নে নাই কথাটো যদি বেয়াটো বেয়া বেয়াটো বেয়া ভাল যদি কোনোবাই কৰিছে তেওঁক তুমি আগবঢ়াই দিব লাগিব তো এনেকুৱা শিল্পী আমি কমেই পাম যে এনেকুৱা কি গীটাৰ কি দোতাৰা কি হাৰমনিয়াম ইমান হিন্দী অসমীয়া বিহু গীত এটা গাই তো আগবঢ়াই দিছে তো मेरा गीत अमर कर दो यार दीवाना होता है मस्ताना होता है हर खुशी से हर गम से बेगाना होता है সংগ্ৰামেই সফলতাৰ আটাইতকৈ শক্তিশালী উৎস আৰু শক্তিশালী অস্ত্ৰ নমস্কাৰ জনাইছো ডেমক্ৰেসি লাইভৰ ষ্টুডিঅ'ৰ পৰা মৰম কুমাৰে স্বাগতম জনাইছো সংগীতৰ এক বিশেষ অনুষ্ঠান আমি লৈ আহিম আৰু লৈ আহিম সেইগৰাকী শিল্পীক যিগৰাকী শিল্পীয়ে সংগ্ৰামৰ সেই পৃষ্ঠাৰ প্ৰতিটো অধ্যায়ত বহু স্বাক্ষৰ বহন কৰি আজি এটা পৰ্যায়ত উপনীত হৈছে সংগ্ৰাম কেনেকৈ কৰিব লাগে শূন্যৰ পৰা কেনেকৈ আগবাঢ়িব লাগে আজি আমি যিগৰাকী শিল্পীক আমন্ত্ৰণ কৰি আনিছোঁ এইগৰাকী শিল্পীৰ জীৱনৰ সেই কথাবোৰত লুকাই আছে আৰু এই কথা আপুনি আপোনাৰ জীৱনত আগবাঢ়িবলৈ শিকিব লাগিব কেৱল গান নহয় সংগ্ৰামৰ আজি বহু কথা গাঁৱৰ পৰা মুম্বাইলৈ এক যাত্ৰা আৰু এয়া হ'ল SSK নমস্কাৰ SSK আমি স্বাগতম জনাইছোঁ তো কণ্ঠশিল্পী সুৰকাৰ গীতিকাৰ আৰু সংগীত পৰিচালক আৰু আমাৰ এই অনুষ্ঠানত আন এগৰাকী সংগীত শিল্পী আছে সংগীত গুৰু নিৰ্মল গোস্বামী ডাঙৰীয়া তবলাবাদক আৰু এই আজিৰ সংগীতৰ অনুষ্ঠানে আপোনালোকক আৰু বহু ভাল কথা দিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ প্ৰথমতে পুনৰবাৰ স্বাগতম জনাই এটা গীতেৰে আৰম্ভণি কৰোঁ নমস্কাৰ আজিৰ এই অনুষ্ঠান খুব সুন্দৰ অনুষ্ঠান মোক আজি ইয়ালৈ ডেমক্ৰেসি লাইফে মাতি আনিছে মই মোৰ শ্ৰী ভাতৃহম মৰম কুমাৰ তেখেতক মোৰ আন্তৰিক সন্মান জনাইছোঁ লগতে মোৰ বন্ধুবোৰ আছে নিৰ্মল গোস্বামী বিশিষ্ট তবলাবাদক তেখেতক মোৰ আন্তৰিক সন্মান জনাইছোঁ আমি আজি আৰম্ভণিতে আমাৰ শ্ৰদ্ধাশিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱ শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱ তেখেতসকলৰ এটি গানেৰে আজি অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ ধন্যবাদ পুজো আহাই মাতৃৰ শৰণ কম উঠক বাজি জয় ধ্বনি পৰম মঙ্গল পুজো আহাই মাতৃৰ শৰণ কম উঠক বাজি জয় ধ্বনি পৰম মঙ্গল পূজাৰ দোলৰ চন্দন চৰা বন্তি জ্বলাই উজ্জ্বল কৰা পূজাৰ দোলৰ চন্দন চৰা বন্তি জ্বলাই উজ্জ্বল
উঠক বাজি জয় ধ্বনি পৰম মংগল উঠক বাজি জয় ধ্বনি পৰম ধন্যবাদ সুন্দৰ আমাৰ জীৱনত বহু সময়ত বহু ধুমুহা বহু বতাহ পাৰ হৈ যায় আৰু আমি বহু একাংশই সেই ধুমুহা বতাহৰ মাজত কেতিয়াবা নিজকে হেৰাই পেলাওঁ আৰু হেৰাই নেপেলোৱাকৈ কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ সেই কথা আজি আমাৰ প্ৰশ্নৰ মাধ্যমেৰে উত্তৰ আহিব আৰু উত্তৰ তাৰ কথাবিলাক ওলাই পৰিব আপোনাৰ যাত্ৰাটো জানিম আৰু সেই যাত্ৰাটোতে আমি যিহেতু কথাবিলাক অৱগত আমি অসমবাসীক অৱগত কৰিব বিচাৰিছোঁ এবাৰ যে সেই এটা ক্ষুদ্ৰ পৰিৱেশৰ পৰা আপুনি আগবাঢ়ি আহিব মোৰ কথাটো হৈছে কি প্ৰথম কথা মই একেবাৰে গৰীব ঘৰত জন্মগ্ৰহণ কৰিছোঁ আৰু আপোনাৰ ঘৰ মোৰ ঘৰ নিত্যানন্দ বজালীৰ কালজিৰাপৰা সত্ৰ এখন ভাল মানে পৰিৱেশৰ সংগীত পৰিৱেশৰ ঠাই সত্ৰ আচ্ছা যিয়ে নহওক মই য'ত জন্মগ্ৰহণ কৰিছোঁ তাতে কোনো সংগীতৰ পৰিৱেশ নাই সৰুৰ পৰাই গান গাইছোঁ বহুতে কয় মানে প্ৰথমতে আৰম্ভ কৰিলোঁ কেনেকুৱা দোতাৰা বজাই লোকগীত তাৰপিছত বাঁহী তাৰপিছত হাৰমনিয়াম শিকিলোঁ হাৰমনিয়াম শিকোৱাৰ আকৌ মানে কাহিনী আছে এই কাহিনী ক'ব গ'লে বহুত দীঘল হ'ব তথাপিও হাৰমনিয়াম শিকিলোঁ এনেকৈ শিকি কাৰ ওচৰত শিকিলে হাৰমনিয়াম শিকোৱা কাহিনীটো আকৌ বেলেগ এইটো মই প্ৰথমতে কাৰো ওচৰত শিকা নাই এনে নিজে মানে বজাই মানে প্ৰেক্টিছ কৰি চেষ্টা কৰি হাৰমনিয়ামটো বজাব পৰা হ'লোঁ কিন্তু ছিষ্টেমটো পাছত শিকিছোঁ বহুত কিবা কিবি ছিষ্টেম আছে হাৰমনিয়াম মাজত আচ্ছা যি নহওক তাৰপিছত এনেকৈ আহি এটা পৰ্যায় পালোঁ তাৰপিছত গোটেই এৰিয়াটোত সাংস্কৃতিক অনুষ্ঠানবিলাকত গান গাই ঘূৰি ফুৰোঁ কিন্তু কথাটো হ'ল ছিষ্টেমেটিক যিটো এটা মানে শিক্ষা সেই শিক্ষাটো মোৰ নাছিলে পিছত গৈ মই মানে মোৰ গুৰু শ্ৰদ্ধাৰ সুবোধ দাস মানে মোৰ ওচৰতে ঘৰ তেখেতৰ পৰা মই বিষাৰ ডিগ্ৰী ল'লোঁ বজালীত বিষাৰ ডিগ্ৰী ল'লোঁ বিষাৰ ডিগ্ৰী লোৱাৰ পিছত তাৰে সমান্তৰালভাৱে মই মোৰ গুৰু ৰেডিঅ'ৰ গুৰু মাননীয় বিপুল বৰুৱাদেৱ মানে একালৰ মুকুল বৰুৱা ছাৰৰ মানে সন্তান তেখেতৰ ওচৰত মই আহিলোঁ তাতে অকল কাহিনী আছে কিন্তু কাহিনীটো মই দীঘল নকৰোঁ কেনেকৈ শিকিছোঁ মোৰ ঘৰ মানে চানমাৰীৰ পৰা ঘৰলৈ 110 কিলোমিটাৰ ৰাতিপুৱা 6টা বজাত আহোঁ বাছত উঠোঁ আৰু আহি আকৌ চানমাৰী পাব লাগে আমাৰ লগত মানে কমচে কম 10জনমান মানে ছাত্ৰ ছাত্ৰী থাকে কোনোবা হয়তো মংগলদৈৰ পৰা আহে মই পাঠশালাৰ পৰা কোনোবা কোকৰাঝাৰৰ পৰা এনেকৈ লগাই মানে ৰবিবাৰৰ দিনটোত আৰু শনিবাৰৰ দিনটোত তেখেতে মোক বহুত মৰম কৰিছে তেখেতে ৰাখিছোঁ মোৰ মানে ষ্ট্ৰাগল দেখা পায় মই কেনেকৈ ষ্ট্ৰাগল কৰিছোঁ কিন্তু সংগীতৰ কাৰণে মোৰ যদি হেঁপাহ শিকাৰ তেনেকৈ মই শিকি প্ৰায় 6 বছৰ তেখেতৰ ওচৰত শিকিছোঁ আধুনিক গান কেনেকৈ আধুনিক গান গাব লাগে তাতে মই লিখা আৰম্ভ কৰিছোঁ গীতবিলাক কেনেকৈ লিখিব লাগে কেনেকুৱা মই বহুত মানে মানুহখিনি লিখা মানুহখিনি লগ পালোঁ গীতাহাতী কাকতি বাইদেউ ফজলুল কৰিম কেশৱ দত্ত ছাৰ এখেতসকলক মই লগ পাই কেনেকৈ গানবিলাক লিখে তেখেতসকলে মানে তেখেতে মানে বিপুল বৰুৱা ছাৰে তেখেতসকলৰ গানবিলাক কম্প'জ কৰে কেনেকৈ কম্প'জ কৰে গতিকে সেইবিলাক শিকি সেই যে এনেকুৱা এটা পৰিৱেশ য'ত আৰ্থিকভাৱে এনেকুৱা সমস্যা স্বচ্ছলতা নাই তাৰ পাছতো গুৱাহাটীলৈ ইমান অহাৰ সেই সময়খিনিত কোনখিনি কথা মনত খেলি আছিল নাই নহ'ব আৰু বা কেনেকৈ সম্ভৱ হ'ব কাৰণ সেই সমস্যাবিলাকৰ বহুতৰ সমাধান নাথাকে নাই মই টকা থকাহেঁতেন মই পাৰিলোহেঁতেন আপুনিতো তেনেকুৱাকৈ আপুনি মুকলিভাৱে স্বীকাৰ কৰিছে কোনো টকা বা সোণৰ চামুচটো ডাঙৰ হোৱা নাছিলে গতিকে সেইখিনি সময়ত কোনখিনি কথা প্ৰেৰণাৰ কাৰণ আছিলে আচলতে মোৰ ছাৰ আছিল মোৰ প্ৰতি বহুত মানে মোক সন্মান কৰিছিল সন্মান মানে ষ্টুডেণ্ট হিচাপে কেনেকুৱা যেনেকৈ বেলেগৰ পৰা যদি ধৰক সেই সময়ত আজি মই মানে 30 বছৰ আগৰ কথা কৈছোঁ 30-35 বছৰ আগৰ কথা বেলেগৰ যদি ধৰক 5 টকা লয় মোৰ তাত 2 টকা লৈছে মই উদাহৰণ দিছোঁ কথাটো মানে মোৰ যিটো ইচ্ছা দেখিছে আৰু মই হাৰমনিয়াম যেতিয়া বজাওঁ তাৰপিছত অৰ্থাৎ ইচ্ছা থাকিলে যিকোনো কথাৰ সমাধান হ'ব পাৰে আমি ইয়াৰ কথা জানিম যিহেতু আপুনি গীত কেইবাটাও আমাক আজি পৰিৱেশন কৰি শুনোৱাৰ আমি এটা আগ্ৰহ কৰিম লগত এই কথাও আমি ক'ব লাগিব তেওঁ হাৰমনিয়াম কিবৰ্ড দোতাৰা গিটাৰ বিভিন্ন বাদ্য সুন্দৰভাৱে বজাব পাৰে আৰু তেওঁৰ মুম্বাইলৈকে যাত্ৰাৰ এটা কাহিনীও আছে কেনেকৈ গুৱাহাটীৰ পিছত তালৈকে গ'ল তাৰ বাবে আৰু এটা গান
আমি গান গোৱাৰ আগতে কথাটো কৈছোঁ কি যে অসমৰ আমাৰ শ্ৰদ্ধাৰ গুৰুসকল স্বনামধন্য ব্যক্তিসকল যে ভূপেন্দ্ৰৰ লগতে জ্যোতি ককাইদেউ বিষ্ণু ৰাভা পাৰ্বতী প্ৰসাদ বৰুৱা বা কি ক'লে আপুনি এই বনগীত আনন্দ দাস এইসকলৰ গান আমি আচলতে চৰ্চা কৰিব লাগে আৰু গাব লাগে মই তেনেকুৱা এজন মানে ব্যক্তি জ্যোতি ককাইদেউৰ গান এটি গাবলৈ চেষ্টা কৰিছোঁ অতি সুন্দৰ জয় আলোকম জয় আলোকম অনাদি অনন্ত প্ৰসাৰী জয় জয় সুন্দৰ সত্য সনাতন জয় জয় সুন্দৰ সত্য সনাতন বিশ্বজীৱন জ্যোতি বিশ্বজীৱন জ্যোতি জয় আলোকম জয় আলোকম জয় আলোকম সুন্দৰ আৰু বিপুল বৰুৱা দেৱৰ ওচৰত আপোনাৰ সংগীতৰ শিক্ষা আৰু আমি এই কথাই অৱগত হ'লোঁ যেতিয়া এগৰাকী ব্যক্তিৰ ইচ্ছা থাকে যিকোনো ক্ষেত্ৰতে সংগীত হ'ব পাৰে বা আন কোনো ক্ষেত্ৰতে তেওঁ এটা আৰ্থিক বা কিবা এটা সমস্যা সমাধান হোৱাৰ বাটটো মুকলি হৈ থাকে অলৰেডি কিন্তু সেই আগ্ৰহটো কিমান যেতিয়া আগ্ৰহটো এটা পিয়ৰিটি থাকে এটা সততা থাকে সেই সমাধান আপোনা আপুনি ওলাই যায় যেনেকৈ আপোনাৰ গুৰুৱে আপোনাৰ ক্ষেত্ৰত আৰ্থিকৰ ক্ষেত্ৰত ৰেহাই দি হ'লেও আগবঢ়াই লৈ গ'ল গতিকে এইটো এটা সমাধান যে আপুনি আগবাঢ়ক প্ৰথমতে আগবঢ়াৰ পিছত দেখা যাব আগ নবঢ়াকৈ যদি আপুনি ভাবে যে আৰ্থিক বিষয়টো মোৰ কাৰণে হেঙাৰ তেতিয়া কিন্তু বহু কথা সমাধান নোলায় এতিয়া গুৱাহাটীৰ পৰা আৰু যাত্ৰাটো বেলেগ ফালে গ'ল গুৱাহাটীৰ পৰা যাত্ৰা তাৰে আগতে মই আপুনি সেইটো সোধা নাই যে গীত কেনেকৈ লিখোঁ গীতিকাৰ কথাটো সুধিম মই সেইটো এটা কথা আছে যে গীত আচলতে লিখা কাহিনী আকৌ বেলেগ মই মানে গীত লিখিম এইটো নাজানো বা কেনেকৈ মুম্বাই যাত্ৰাটো কম মই গীত লিখোঁ কেনেকৈ তাৰমানে কি হ'ল মইতো অলৰেডি ক'লোৱে যে গৰীব ঘৰত জন্মগ্ৰহণ কৰিছোঁ সৰুৰ পৰা মইতো অমায়িক মই নিজে নিজে কৈছোঁ তাৰমানে কোনোবাই যদি কিবা এটা কাম আনিব দিয়ে মই না নকৰোঁ এইটো আমাৰ আনিবলগীয়া মই এইটো লৈ আহা দোকানৰ পৰা এনেকুৱা পিছত কি হ'ল এইখন ঘৰে মোক ক'লে সেইখন ঘৰে কয় কওঁতে এটা মানে মানুহখিনিৰ এটা অভ্যাস হ'লে এই মালটো আনে আৰু ইমান দোকানৰ পৰা মাল আনি দিয়ে পিছত কি কৰে হয় কি আগৰ দিনত সেই সময়ত কেনেকুৱা আছিল একদম ৰিয়েল কথা কৈছোঁ মই মানে কাগজতো নহয় তাৰমানে কি আহোঁতে গ'লে আধা কিলো চেনি আনিবি তেল আনিবি অমুক মই কি কৰিলোঁ আমাৰ স্বনামধন্য আৰ্টিষ্টবিলাকৰ একদম ৰিয়েল কথা এই গান মানে যিখিনি বস্তু আনিব দিয়ে গানৰ সুৰ এটা মই মনত লৈ আহোঁ তাৰমানে কেনেকৈ ধৰক চেনি আধা কিলো দালি 1 কিলো এটা সুৰ লগাই মই সেনেকৈ অনা কৰিলোঁ কামটো মানে এনজয় কৰোঁ মানে মোৰ সংগীত আছে অলৰেডি মই সেইটো কৰিহে আচলতে দোকানলৈ যাওঁ যাই মানে অলৰেডি মোৰ জেঠা যিজন দোকানী জানে আজি কোনটো গান লৈ আহিছে আমাৰ খগেন মহন্তৰ পাৰৰ পাখিত গাঁঠি দিলোঁ সেইটোতে দালি 1 কিলো চেনি এনেকৈ মানে মিলাই বস্তুটো 4খন ঘৰৰ মাল আনিব লাগে একদম ৰিয়েল কথা কৈছোঁ তেনেকৈ গৈ সেইটো হ'ল
তাৰপিছত মানে তেওঁলোকৰ মনত ৰাখে তেনেকৈ তাৰমানে মই মনত ৰাখোঁ তাৰমানে কি কোনে কি ক'লে এইখিনি আচ্ছা আচ্ছা যে মালটো তেনেকৈ আনো আনাৰ পিছত মোৰ কি এটা অভ্যাসগত হ'ল কথাটো গীত কেনেকৈ লিখা আৰম্ভ হ'ল অভ্যাসগত হ'ল অভ্যাসগত হোৱাৰ পিছত মই কৰি গ'লোঁ কি সেই যে ধৰক মানে ভূপেন গান ধৰক অ' মোৰ ধৰিত্ৰী আই চৰ এই গানটোতে এটা মই কি কৰিলোঁ মানে কপি টাইপৰ গান লিখা আৰম্ভ কৰিলোঁ যে অ' মোৰ মৰমীয়াই চৰণতে দিবা ঠাই এনে গীত লিখা সৰুতে প্ৰেক্টিছ এটা তাৰমানে সেইটো গান নহয় এটা পেৰডি টাইপৰ বুজি পাইছোঁ সৰুতে এটা এইটো বহু বছৰ আগৰ কথা কৈছোঁ এটা লিখা আৰম্ভ হ'ল লিখাৰ পাছত মই কি কৰিলোঁ সেইবিলাক বস্তু সেই গানটো মই বেলেগকো কৈছোঁ দেই গান আচলতে লিখিব পাৰি যিসকলে গান লিখাৰ ইচ্ছা আছে এটা গান লৈ মই টেকনিক এটা দিছোঁ গানটো লৈ চবে ধন্য ব্যক্তি যিবিলাকৰ যাৰ গান যোনে ভাল পায় গানটো লৈ গানটোত এটা পেৰডি টাইপৰ লিখি লওক তাৰপিছত সেই গানটো হটাই দিলে হ'ল যিটো অৰিজিনেল গান হয় দেই হটাই দি তাৰ সেই গানটো নতুন কম্প'জ কৰি ল'ল কিন্তু লিখা ভাষা জ্ঞানটো লাগিব ভাষা তাৰপিছত মোৰ ষ্টাৰ্ট তেনেকৈ হ'ল ধৰক মই অ' মোৰ ধৰিত্ৰী আই মই অ' মোৰ মৰমীয়াই চৰণতে দিবা ঠাই পিছত লাহে লাহে জ্ঞান বঢ়াৰ লগে লগে শব্দবিলাক ষ্ট্ৰং হৈ গ'ল ষ্ট্ৰং কৰি 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 আস্তে আস্তে আমাৰ এৰিয়াত যিমান কৰাছ লাগে কিবা লাগে মই লেখা আৰম্ভ কৰিলোঁ মানে মই গীত লিখা আৰম্ভ হৈ গ'ল প্ৰেক্টিছটো হৈ থাকিলে হৈ যায় গীত লিখা আৰম্ভ কৰিলোঁ গীত লিখোঁতে তেনেকৈ আহি দিয়েতো আৰু বহুত গান সুন্দৰ এতিয়া আপোনাৰ নিজৰ কণ্ঠৰ কিবা এটা গীত আমি নিজৰ কণ্ঠ গানটো নিজৰ কণ্ঠ মানে নিজৰ যিটো সুৰ কৰে তেনেকুৱা গীত আছে নেকি এটা গীত এটা গান মই ৰেডিঅ'ত গাইছিলোঁ গানটো অনাথ শিল্পীত তাৰমানে এটা চিৰস্মৰণীয় কাহিনী এটি মই অকণমান কৈছোঁ কি হ'ল এটা গ্ৰুপ লৈ মোৰ ষ্টুডেণ্টৰ লগত গ্ৰুপ লৈ এইটো আছিল এই হেৰি মানে গাঁৱলীয়া অনুষ্ঠান এটা ৰেডিঅ'ৰ যুৱবাণীও নহয় কিন্তু গাঁৱলীয়া অনুষ্ঠান এটা আমাক চান্স আছে তেতিয়াৰ দিনত আছিল সুৰেন শৰ্মা তেখেত আছে কি নাই মই নাজানো সন্মান জনাইছোঁ সুৰেন শৰ্মা ৰেকৰ্ডিষ্ট আছিল পিছত গান মোৰ ষ্টুডেণ্টবিলাকে গালে কৰাছ কৰিলোঁ 3টামান আৰু ষ্টুডেণ্ট গালে এটা গান মই গালোঁ এইটো মানে যিসকলে সংগ্ৰাম কৰে চাকৰি পঢ়ে শিক্ষা দীক্ষা লৈ চাকৰি নাপায় তেখেতসকলৰ কাৰণে গানটো বেষ্ট মই গানটো গাই আছোঁ তাৰপিছত মই গানটো অকণমান শুনাইছোঁ বুকুত আশা পালি জীৱিকাৰ সন্ধান আকাশৰ তলতে হৈছোঁ অঘৰী বুকুত আশা পালি জীৱিকাৰ সন্ধান আকাশৰ তলতে হৈছোঁ অঘৰী বেজাৰত চকুলো সৰে আই তোক বহুদিন নেদেখি ঘৰলৈ যাওঁ বুলি ভাবিলেও আজিচোন এধানি নাই আহৰি তই ভবাৰ দৰে নহয় এইখনি মহানগৰী এইখনি মহানগৰী গাইছোঁ শিক্ষা আছে সংস্থান নাই কৰ্মক্ষম হৈও জীৱিকা নেপায় অফিচ কোৰ্ট কাছাৰী ঘূৰি ঘূৰি হতাশাত ভাগি পৰা ইমান চাবি আয়ো অভাগাৰ মুখনি তই ভবাৰ দৰে নহয় এইখনি মহানগৰী এতিয়া কাহিনী গাইছোঁ গানটো মই গাই আছোঁ গাই থাকোঁতে হঠাতে মানে গান এটা ৰেকৰ্ডিং কৰি আছোঁ বহু বছৰ আগৰ কথা 35 বছৰ আগৰ কথা ৰেকৰ্ডিং কৰি থাকোঁতে ভিতৰৰ পৰা ক'লে ৰখিবা মই ভয় হৈ গ'ল কি ভুল হ'ল নেকি মানে পিছত ক'লে হেৰি গানটো কোনে লিখিছে তেখেত আছে যদি নাজানো আৰু গানটো কোনে লিখিছে মোৰ কাষত আছিল পাঠক দা মানে তেখেতৰ ছোৱালী জনী ছোৱালীজনৰ পাঠক তেখেত আছিল বোলো গানটো এওঁ লিখিছে
এই গানটো মোৰ ল'ৰাজনে চাকৰি পোৱা নাই গানটো বৰ বঢ়িয়া গানে টেলিকাষ্ট কৰিছে এই গান এটা ঠিক আছে ঠিক আছে এইটো এটা আৰু আছে গান তেনেকুৱা বহুত সামাজিক কথা এতিয়া কথাটো হ'ল আপুনিতো সংগ্ৰামৰ যিটো বাকী নাই আমি মুম্বাইৰ কাহিনীটো শেষলৈকে ৰাখিছোঁ গাঁৱৰ পৰা সেনেকুৱা পৰিৱেশৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিলে একো নাই তেনে বহুতেতো তাতে নাই বাৰু নহ'ব আৰু ইয়াতে কৰি সেই অতিক্ৰমটো আমি গম পালোঁ যে ইচ্ছা থাকিলে এইটো হৈ যায় এতিয়া ইমানখিনি কৰিছে মুম্বাইলৈ যোৱাৰ আগতো গুৱাহাটীত সংগ্ৰাম ক'ভিডৰ পিছত গুৱাহাটীত আহি সংগ্ৰাম তো এই এনেকুৱা পৰ্যায়খিনিত শিল্পী এগৰাকীৰ বাবে আগবাঢ়ি যোৱাৰ বাটটোত বাধাবোৰ আহি থাকিলে ক'ৰবাত হতাশা হৈ যায় নেকি কথাটো বা মইতো ইয়াৰ লগতকৈ ভাল গান গাওঁ মই একো স্কোপ পোৱা নাই এনেকুৱা কথা হৈ যায় নেকি আচল কথাটো কি মোৰ প্ৰথম কথা মোৰ গীত লিখাটো চলি থাকে সংগীতৰ মাজতে থাকোঁ মই সংগীত বিনা আৰু মানে যি কাম নকৰোঁ দিনটো হয়তো কাম কৰোঁ কিবা বিজনেছ বা ক্লাছ আছে ক্লাছ শিকাওঁ কিবা কৰোঁ কিন্তু সংগীত মানে যিটো আপোনাৰ যদি হয় উদ্দেশ্যটো যে এইটো মই তালৈকে যাবই লাগিব এইটো মোৰ কৰণীয় আৰু এইটো কৰণীয় মই এইটো নহয় কোনোবাই মোক গুৰুত্ব দিয়ক নিদিয়ক কি পাওঁ নাপাওঁ মই সেইটো সাধনা কৰি যাম এইটো মোৰ কৰণীয় কাৰণ এইটো কাৰণে কৰা নাই মোক কোনোবাই জানক কোনোবাই দহজনে কিবা মোক ভাল পাওক কিবা কৰক এইটো নহয় মোৰ কৰ্ম একজেক্টলি মোৰ কৰ্ম গীতাত যেনেকৈ কৈছে কৰ্ম কৰি যোৱা ফলটো মোৰ কেতিয়া ফল দিছে যি দিছে ভাল সুন্দৰ কথা এতিয়া যিহেতু আমাৰ মাজত তবলাবাদক আমাৰ নিৰ্মল গোস্বামী ডাঙৰীয়া আছে তেওঁৰ বিশেষ সাক্ষাৎকাৰ যথেষ্ট চৰ্চিত হৈছিলে শেহতীয়াকৈ আমাৰ গ্ৰহণ কৰিছিলোঁ এতিয়া আপুনি আমাৰ সত্য সেৱকত SSKৰ যিখিনি গান বা যিখিনি তেওঁৰ সংগীত চৰ্চা কৰি আছে ইমান সাধনা তো আপুনিতো বহুত শিল্পী লগ পাইছে তো আপোনাৰ জাজমেণ্টটো অলপ ক'ব নেকি মানে এখেতৰ কাৰণে নাই মই গোস্বামী দাক ক'ব দিছোঁ আপোনাৰ বিষয়ে নাই মোৰ লগত হ'ল এবছৰৰ আগতে চিনাকি হৈছোঁ ছোৱালী মোক মাতিলে এদিন তাৰপিছত আৰু বেলতলা বিহু তেনেকৈ প্ৰথম চিনাকি হ'লোঁ চিনাকি কৰি এনেকৈ বজাৰটো ফাংচন কৰিলোঁ কিন্তু তেওঁ ক'লে ময়ো অলপ গান চান লিখোঁ বা তেনেকুৱা তাৰপিছত এদিন গ'লোঁ আৰু গৈ চালোঁ তেওঁ মানে অকল অসমীয়া গীত বুলিয়ে নহয় তেওঁ নিজে কিছুমান আৰু মানে যিখিনি তেওঁ লিখিছে মই মোক যিখিনি শুনাইছে মানে তত্ত্বগধুৰ সততাৰে কৰি আছে অৰ্থাৎ আপুনি আপোনাৰ পৰা এখন চাৰ্টিফিকেট পোৱাৰ মানে যোগ্যতা তেওঁ অৰ্জন কৰিছে যিহেতু আপুনি এই মুহূৰ্তত আছে মানে যিটো গান গালে সেইটো মই শুনা নাই কিন্তু মই ভাবিছোঁ কি তাল বজাম আচ্ছা এতিয়া প্ৰাসংগিকভাৱে আৰু এটা কথা যিহেতু আমি ডেম'ক্ৰেচি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিয়ে আমি বাদ্যশিল্পী মহোৎসৱ 2024 আয়োজন কৰিছোঁ ইতিমধ্যে এই প্ৰক্ৰিয়া চলি আছে সদৌ সম্প্ৰীতিৰ প্ৰাইজ মানি বাদ্য সংগীত প্ৰতিযোগিতা আমাৰ ষ্টুডিঅ'ত চলি আছে বিভিন্নসকলে বিভিন্ন ঠাইৰ পৰা ভিডিঅ' প্ৰেৰণ কৰি আছে আৰু আজি আমাৰ এই বাদ্যশিল্পী মহোৎসৱৰ অংশ হিচাপে যিটো এইটো অনুষ্ঠান আৰু আমি ইতিমধ্যে কৈছোঁ SSKত কণ্ঠশিল্পী সুৰকাৰ আৰু তেওঁ বজাব নাজানে কি তেওঁ হাৰমনিয়াম গীটাৰ দোতাৰা আৰু যদি বাকী গৈছে তবলা গোটেইখিনি তবলা তো বিভিন্ন বিষয়ত তোৰ সেই আগ্ৰহটো আছে বা কৰি আহিছে এতিয়া ডেম'ক্ৰেচি লাইভৰ এই প্ৰয়াস যে আপুনিতো কণ্ঠশিল্পী লগতে বাদ্যশিল্পীও গতিকে কণ্ঠশিল্পীৰ সমানে বাদ্যশিল্পীসকলে গুৰুত্ব পোৱাটো বা সেই চেলুট পোৱাটো সেই ৰেচপেক্ট পোৱাটো উচিত নে আপুনি কি কয় মই ভাবোঁ কি আচলতে গীত নৃত্য আৰু বাদ্য তিনিওটা মিলি সংগীত হয় অকল গায়কে গান গালে নহ'ব নহয় এটা গান মই এনেও গাই দিব পাৰিম কিন্তু যেতিয়া ইতিহাসত লিখা আছে গীত নৃত্য বাদ্য বা ক্লাছিকেল শাস্ত্ৰত লিখা আছে তিনিজন লাগিবই আৰু তাৰ উপৰি হৈছে কি কেতিয়াবা কি হয় আমাৰ মানে মানুহখিনি মই সৰু গান গাই আহিছোঁ গতিকে গান গোৱাৰ লগে লগে মই লগৰখিনিক মই বেছি গুৰুত্ব দিওঁ কাৰণ মই তেখেতসকলে যদি নাথাকে মই গান গাব নোৱাৰিম মই মূল অক্সিজন কাৰণ তবলা বা গীটাৰ যি মানে যিখিনি থাকে সেইটো লাগিবই কাৰণ সেইটো নহ'লে গানৰ আচল মধুৰতা যিটো ঠিক আছে আমি আপোনাৰ এটা এইবাৰ হিন্দী গীত এটা শুনো নেকি হিন্দী গান শুনাই দিম মই আৰু আপুনি গজলো ভাল গায় বুলি জানো গজল ভাল মানে গাওঁ আৰু এটা হিন্দী গীত শুনো প্ৰথমতে মই গানটো কি গাম গজল শুনাইছোঁ होठों से छू लो तुम मेरा गीत अमर कर दो होठों से छू लो तुम
मेरा गीत अमर कर दो, बन जा प्रीत मेरे, मेरा गीत अमर कर दो, होठों से छू लो तुम, मेरा गीत अमर कर दो। ना उम्र की सीमा हो, ना जन्म का हो बंधन, जब प्यार करे कोई तो देखे केवल मन, नई रीत चला कर तुम, मेरी रीत अमर कर दो, होठों से छू लो तुम, मेरा गीत अमर कर दो, मेरा गीत अमर कर दो, गीत अमर कर दो। সুন্দৰ। তো এই ধৰণৰ বিভিন্ন গীতৰ ক্ষেত্ৰত আপোনাৰ এইটো অংশগ্ৰহণ এইটো আমাৰ গুৰুত্বপূৰ্ণ। আৰু তেওঁ যিহেতু গীটাৰো বজায় আৰু দোতাৰা বজায় আৰু আমাৰ এইবোৰ মজুত আছে, এইবাৰ তেনেহ'লে আমি অকণমান তেওঁৰ গীটাৰ আৰু দোতাৰা বাদনৰ মাজলৈ যাব বিচাৰিছোঁ। এটা জাতিৰ যিটো সংস্কৃতি, এই সংস্কৃতি বৰ্তি থকাৰ মূল যিখিনি উপাদান তাৰ ভিতৰত যিটো লোকবাদ্য লোক সংস্কৃতি এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু আজিৰ শেহতীয়া সময়ছোৱাত সেই লোকবাদ্যসমূহৰ চৰ্চা কিমান হৈ আছে এই বিষয়ত হয়তো পৰ্যালোচনাৰ বা আমাৰ চিন্তাৰ কাৰণ আছে। আৰু সেই চিন্তাৰ এক সমাধানৰ অংশ হিচাপে এই মুহূৰ্তত এছ কেওটৰ হাতত তেওঁ আধুনিক গীত গায়, হিন্দী গীতো গাইছে, তো ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ঘূৰিছে, তাৰপাছত তেওঁ হাতত দোতাৰাখন আছে। গতিকে আমি দোতাৰাৰ পৰা এতিয়া কি শুনিম? এতিয়া আমি লোকগীতে শুনিম। ইমান আধুনিক বাদ্যৰ মাজত থাকিও আপুনি আমাৰ লোকবাদ্যখন পাহৰি যোৱা নাই, এইটো এটা ভাল খবৰ। এতিয়া আমি তেওঁ যিহেতু বিভিন্ন বাদ্যৰ লগত জড়িত, এই মুহূৰ্তত তেওঁ আমাক এতিয়া গীটাৰ বাদনৰ জৰিয়তে গীত কিবা এটা পৰিৱেশন কৰিব। আহক তেনেহ'লে আমি এছ কেওটৰ গীটাৰ বাদনৰ মাজলৈ যাম।
जा मुझे दौड़ कोई खींचे तेरी ओर लिए जा ये शाम मस्तानी मदहोश किए जा मुझे दौड़ कोई खींचे तेरी ओर लिए जा रब प्यासा भी नहीं ऐसा लगा जैसे कि तुम हंस के जहर कोई पिए जाए शाम मदहोश किए जा मुझे दौड़ कोई खींचे तेरी ओर लिए जा বঢ়িয়া বঢ়িয়া বিহু হ'ব পাৰে নেকি এভাগ কিমান হ'ব বাৰু বিহু এক লাইন এটা আমি জাষ্ট এটা সোৱাদ দিওঁ অলপ এটা গান লিখিছোঁ মই এইটো অকণমান গাই দিছোঁ মই অকণমান দূৰ দেই Sabadena suni gatega lagibo Kunali jobanar mukuta horibo Phul phulile bhomura poribo Phular mosuhiye bhomura jabo Sabadena suni gatega lagibo Kunali jobanar mukuta horibo Phul phulile bhomura poribo Phular mosuhiye bhomura jabo দেউতা আছে মা নাই নবু আছে মৰম নাই দেউতা আছে মা নাই নবু আছে মৰম নাই এই কাৰণে হুঞ্জনি মই ঘৰলৈ যোৱা নাই চাবনে নাচনি গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা ফুৰিব চাবনে নাচনি গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা ফুৰিব হয়তো এনেকুৱা শিল্পী বহু কম আছে যাক যেতিয়াই যি গীত বিচৰা যায় হিন্দী কৈছোঁ হিন্দী গজল কৈছোঁ গজল অসমীয়া ডক্টৰ ভূপেন হাজৰিকা আৰু শেষত আমাৰ যিটো চিৰসেউজ বিহুগীত আমাৰ যি জাতিৰ পৰিচয় তো বিহুগীত আমি আৰু বহু গীত শুনাৰ ইচ্ছা আছিল আৰু পৰৱৰ্তী সময়ত আৰু বহু গীত শুনিব লাগিব আৰু এই কথাবিলাক আমি আগবঢ়াই লৈ যাব লাগিব আৰু এইসকল শিল্পী যিসকলে সেই সংগ্ৰামৰ মাজেৰে আগবাঢ়ি আহিছে সমাজৰ তেওঁলোকৰ প্ৰতি আমাৰ দায়িত্ব আছে যদিও তেওঁ কৈছে যে মোৰ দায়িত্ব সংগীত মোৰ নিচা মোৰ তেজত আছে ইয়াক মই দৈনিক কৰ্তব্যৰে কৰি যাব লাগিব কিন্তু সেইসকল শিল্পীৰ সেই বাটটো কৰি থাকিব পৰাকৈ যিটো বাট সেই বাটটো আমি সমাজে কিন্তু আৰু অধিক মসৃণ কৰাৰ দায়িত্ব আছে তেওঁ এটা বিনম্ৰতাৰে কৈছে মই মোৰ কাম মই কৰিয়ে যাম কোনোবা স্বীকৃতি দিয়ক নিদিয়ক তাৰ মাজত আক্ষেপো লুকাই আছে এই কথাও আমি বুজি পাইছোঁ গতিকে আমাৰ দায়িত্ব আছে যে কেৱল আমাৰ যি অভাৰনাইট মিউজিকেৰে পিছদিনা হিৰো হোৱা এই আমাৰ কণ্ঠশিল্পীসকলৰ পিছতে নাথাকি আমাৰ এইসকল শিল্পী যিসকলে এনেকুৱা ভাৰ্চেটাইল গীত গাব পাৰে আমাৰ সংগীতৰ সততাক শুদ্ধতাক ইমান বাদ্য বজাই আগবাঢ়ি আছে এই শিল্পীসকলৰ প্ৰতি আমাৰ সমাজৰ দায়িত্ব নিশ্চয় আছে কাৰণ বিভিন্ন সময়ত আমাৰ ৰাইজে কৈ থাকে যে গোস্বামী ডাঙৰে ভালকৈ জানিব যে আমাৰ এখেতেও জানিব যে আমাৰতো সামাজিক মাধ্যমত অকণ বেয়া গীত হ'লে বেয়া কিবা হ'লে বহুতো ট্ৰল কৰে বা বিভিন্ন কথা লিখে তেনেহ'লে সেইসকল ব্যক্তি এইসকল শিল্পীক বা এই ভালবিলাকৰ কথা প্ৰচাৰ কৰাৰ বা আগবঢ়াই দিয়াৰ বাবে আগবাঢ়ি আহিব লাগে হয়নে নাই কথাটো যদি বেয়াটো বেয়া ভাল যদি কোনোবাই কৰিছে তেওঁক তুমি আগবঢ়াই দিব লাগিব তো এনেকুৱা শিল্পী আমি কমেই পাম যে এনেকুৱা কি গীটাৰ কি দোতাৰা কি হাৰমনিয়াম ইমান হিন্দী অসমীয়া বিহুগীত এটা গাই তেওঁ আগবঢ়াই দিছে গতিকে আমি আৱেগিক হৈছোঁ আচলতে গতিকে আমিও ভাল পাইছোঁ যে তেওঁ বজালী নিত্যানন্দৰ সন্তান আৰু কালজিৰাপাৰাৰো এটা নিশ্চয় এটা গৌৰৱবোধ কৰিব সেই মানুহখিনিও এতিয়া আমি কথা সামৰিম ইতিমধ্যে আমাৰ ভালেখিনি সময় আগবাঢ়িছে শেষত আপোনাৰ মুম্বাই যাত্ৰা বা অসম ভ্ৰমণতো গীত পৰিৱেশন কৰিছিলে অতি চমুকৈ সেইটো মানে দীঘলীয়া নকৰোঁ মুম্বাইত গৈ কি কৰিলে কিমান আগবাঢ়িলে মুম্বাইত গৈ মই
চমুকৈ কৈছোঁ দুখন হিন্দী ফিল্মৰ মিউজিক কৰিছোঁ তাতে গান আছিলে এনেকুৱা প্ৰথম মই হিন্দী গানৰ মানে কম্প'জ কৰিছিলোঁ এটি মানে দুৰ্গা দেৱীৰ ওপৰত আৰু তেখেতসকল ডাইৰেক্টৰবিলাকে কৈছিল অঁ শেৰাৱালিয়ে এই গানটো মই আকাশ নামৰে অসমৰে আছিল তেখেতে বৰ্তমান মুম্বাইত আছে তেখেতক গাইছিলোঁ গানটো তাৰপিছত মোৰ সেইখন মানে উদ্বোধনী অনুষ্ঠান মানে যিটো মুহূৰ্তত কয় অৰুণ গোবিল ছাৰ আহিছিল মানে আমাৰ ৰাম খ্যাত অৰুণ গোবিল ছাৰ আহিছিল তেখেতৰ লগত আৰু এটা কাহিনী তেখেত ৰাম মই কেৱত তেখেত অহাৰ পিছত তেখেতে মানে মই মানে তেখেতৰ চৰণ মানে চলোৱা সেৱা কৰিছোঁ সেৱা কৰাৰ পিছত মই কিন্তু ৰাম হিচাপত সেৱা কৰিছোঁ মানে মই ৰামক কেৱতে ইয়াৰে এটা কাহিনী আছে বৰ ধুনীয়া কাহিনী এটা আছে ৰামায়ণত বঢ়িয়া কাহিনী আছে কেৱতে ৰামক কেনেকৈ লগ পায় নদী পাৰত সেই কাহিনীটো মই মানে কৰিছোঁ তাৰপিছত মই কৈলাশ খেৰক গান গাইছোঁ উদিতজীৰ লগত কাম কৰিছোঁ আমাৰ জুবিন গাৰ্গক এ হাৱাই হাৱা বুলি মানে গান গাইছোঁ আছে নেকি হাৱাই অকমান মই অলপ মানে हे हवा मेरे दिल क्या है ना এনেকুৱা আছিল মনত নাই তাৰ ক্ষেত্ৰখনৰ লগত ভালেখিনি কাম কৰিছোঁ আৰু আমি জানাত ভজনৰ কাম কৰিছোঁ ভজন মানে চাই ভজন এইবিলাক কৰিছোঁ আৰু বিভিন্ন প্ৰান্তৰ শিল্পীক তাৰ আপুনি শিক্ষাও দিছিলে তাৰ শিক্ষা দিছোঁ মই নেপালৰ ইউপিৰ এমপিৰ তাৰপিছত মহাৰাষ্ট্ৰতো আছে মানে মেক্সিমামে এতিয়া ভাল কাম কৰি আছে মানে প্লে বেকিং কৰি আছে কিন্তু কোভিডৰ কাৰণে মই আহিব লগা হ'ল কোভিডৰ কাৰণে এতিয়া মোক মানে ডাইৰেক্টৰবিলাক মাতি আছে মই দুখন চিৰিয়েলৰ কাম কৰি স্বৰ্ণলতা আৰু লাল ৰেখাত গানবিলাক লিখিছোঁ হিন্দীত নহয় অসমীয়াত লিখিছোঁ তাৰমানে মানে আমাৰ অসমৰ পৰা এইটো মানে টেলিকাষ্ট হৈছিল তাৰমানে আমাৰ যে নৰ্থ ইষ্টৰ হেৰি থাকে সেইটো মানে টেলিকাষ্ট হোৱা হৈছে মই মানে তাতে 8টা গান লিখিছোঁ কিন্তু মুম্বাইৰ জীৱনটো আপোনাৰ এটা সমৃদ্ধ হৈছে যথেষ্ট সংগীতৰ বিভিন্ন কথাৰে বহুত শিকিছোঁ সেই কথাখিনি আৰু পৰৱৰ্তী সময়ত আমি কেনেকৈ আপুনি তাত গৈ একো আপোনাৰ ৱাদি পোৱা নাছিল প্ৰথম অৱস্থাত এনে বহু কথা তো পৰৱৰ্তী সময়ত সেইবিলাক আমি জানিম আমি এই মুহূৰ্তত আমাৰ যিটো সময় হৈ আহিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ SSKত আৰু লগতে আমাৰ তবলাবাদক হিচাপে আজিৰ অনুষ্ঠানটোত এটা বিশেষভাৱে সহযোগ কৰা আমাৰ নিৰ্মল গোস্বামী ডাঙৰীয়া শেষত এটা গীতেৰে আমি সামৰণি মাৰি দিওঁ আৰু সামৰণিত জয়ন্তদাৰ বা জয়ন্ত হাজৰিকাৰ যদি গীত এটা কিবা হ'ব পাৰে হয় আৰু এই গীতেৰে আমি অনুষ্ঠানৰ পৰা বিদায় দিওঁ লুইতৰ হুতৰ লিখা ৰব মোৰ জীৱনৰ যত কথা বালি চাপৰিত বালিৰে লিখি যাম পায়ো হেৰুৱাৰ বেথা লুইতৰ হুতৰ লিখা ৰব মোৰ জীৱনৰ যত কথা বালি চাপৰি বালিৰে লিখি যাম পায়ো হেৰুৱাৰ বেথা শৈশৱৰ মোৰ শিশু হাঁহিতে লুইততে উটি গ'ল যৌৱনৰ মোৰ অলেখা ভাষণত উটি গ'ল তাতেই পঢ়িবাই মোৰ জীৱনৰ লুইতৰ হুতৰ লিখা ৰব মোৰ জীৱনৰ যত কথা বালি চাপৰি বালিৰে লিখি যাম
পায়ো হেৰুৱাৰ বেটা পায়ো হেৰুৱাৰ বেটা পায়ো হেৰুৱাৰ বেটা যদিওবা আমি গীতেৰে সামৰণি মৰাৰ কথা ক'লোঁ এটা মনলৈ আহিল আৰু সেই কথাটো নক'লে আধৰুৱা হ'ব SSKত বৰ্তমান তেওঁ জীৱনৰ বিভিন্ন এতিয়া জীৱিকাৰ মাজতো সংগীতটো সুন্দৰভাৱে জীয়াই ৰাখিছে দ্বিতীয়তে সংগীতৰ শিক্ষক হিচাপে বহু শিক্ষাৰ্থীক শিক্ষাদান কৰি আহিছে তো এতিয়া কেনেকুৱা পৰ্যায়ত আপোনাৰ সংগীতৰ শিক্ষাটো প্ৰদান কৰি আছে কাক কাক ক'ত কেনেকৈ বৰ্তমান গীটাৰ কিবোৰ্ড আৰু গান মানে কণ্ঠসংগীত ইনষ্ট্ৰুমেণ্ট সকলোখিনি ক্লাছিকেল কমাৰ্চিয়েল মানে আধুনিক গান বেছি নহয় আৰু যোনে আৰু মই বিশেষকৈ বিজনেছ কৰি আছোঁ বিজনেছৰ মাজতে কোনোবাই ৰিকুৱেষ্ট কৰিলে যে আমাৰ ল'ৰা ছোৱালী শিকাব লাগে ছোৱালীজনী শিকাব লাগে প্ৰায় 10জনমান 8-10জনমান ল'ৰা ছোৱালী শিকাই আছোঁ নিশ্চিতভাৱে আৰু আগন্তুক সময়ত যদি এখন সংগীত বিদ্যালয়ত তেনেকুৱা সম্ভৱ হ'লে তেতিয়া সেই মাধ্যমৰ জৰিয়তেও বহু শিক্ষাৰ্থী শিকিব পাৰিব গতিকে এনেকুৱা ভাৰ্চেটাইল শিল্পী আৰু প্ৰকৃত শিল্পী বুলি ক'লে ইয়াত অকণ দ্বিতীয় অত্যুক্তি নহ'ব কাৰণ গাঁৱৰ সেই একো নোহোৱাৰ পৰা যি একো নোহোৱা অৱস্থাত থাকি বহুতে হা হুতাশ কৰি তাতেই হেৰাই যায় আচলতে গতিকে সেই যিটো আগ্ৰহ কিবা এটা হোৱাৰ আগ্ৰহে তেওঁক সেই বজালী নিত্যানন্দ কাজিৰাপাৰাৰ পৰা গুৱাহাটীৰ পৰা মুম্বাইত তেনেকুৱা সংগ্ৰাম বিভিন্ন শিল্পী সমাৱেশ আকৌ গুৱাহাটী কিন্তু তথাপিতো যিটো আগবাঢ়ি গৈ আছে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনেকুৱা শিল্পীৰ আমাক যথেষ্ট প্ৰয়োজন আছে আৰু সমাজেও ভাল শিল্পীসকলক যদি তেওঁলোকে আগবাঢ়ি যোৱাটো সঁচাকৈ বিচাৰিছে তেনেহ'লে SSKৰ দৰে এই শিল্পীসকলক তেওঁলোকে আগবঢ়াই দিব লাগিব বিদায় লৈছোঁ ধন্যবাদ